পৰিবহণ বিভাগৰ নাভুত নাছৰুট কাণ্ড কৰ সংগ্ৰহৰ বাবে সাধাৰণ ৰাইজক হাৰাশাস্তিৰ অভিযোগ ভুল নকৰাকৈয়ে পৰিবহণ বিভাগে জৰিমনা বিহাৰ অভিযোগ গোৰেশ্বৰৰ ট্ৰেক্টৰৰ গৰাকীৰ আপোনাৰ বাৰু নিজা বাহন আছেনে যদি আছে তেন্তে সাৱধান যিকোনো সময়ত যিকোনো কাৰণত ৰাজ্যৰ পৰিবহণ বিভাগে আপুনি কোনো ভুল নকৰাকৈ লগাব পাৰে জৰিমনা হয়তো আপোনাৰ বাহন আছে গুৱাহাটীৰ ঘৰত কিন্তু জৰিমনা লগাব পাৰে গোলাঘাটত ৰাজ্যৰ পৰিবহণ বিভাগৰ তেনে এক নাভুত নাছৰুট কাণ্ড পোহৰলৈ আহিছে তামুলপুৰ জিলাৰ গোৰেশ্বৰত কৰ সংগ্ৰহত ব্যস্ত পৰিবহণ বিভাগে কৰ সংগ্ৰহৰ নামত এতিয়া চলাইছে সাধাৰণ ৰাইজৰ ওপৰত হাৰাশাস্তি অভিযোগ মতে তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত গোৰেশ্বৰ চহৰৰ বৰফুকন খাট নিবাসী কৃষক গোপাল ৰাজবংশী নামৰ লোকজনৰ এখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰখনৰ নম্বৰ AS01 LC 8206 বৰ্তমান খেতিৰ বতৰ হোৱাৰ বাবে তেওঁ পথাৰত হাল বোৱা কামত ব্যস্ত আছে কিন্তু কেতিয়াও গোলাঘাটলৈ নোযোৱা এইখন ট্ৰেক্টৰৰ বাবে চালান কাটিছে পৰিবহণ বিভাগে চালানত উল্লেখ থকা মতে হাই স্পীডৰ বাবে এই বৰ্ষৰ 4 মাৰ্চত ট্ৰেক্টৰখনৰ 2000 টকাৰ চালান কটা হৈছে গোলাঘাট পৰিবহণ বিভাগৰ দ্বাৰা গোপাল ৰাজবংশীয়ে কৈছো মোৰ মানে এখন ট্ৰেক্টৰ আছিল ট্ৰেক্টৰখন হ'ল মোৰ মানে কাগজ পাতিবিলাক মানে মই খুব পৰিচালনা কৰি ৰাখোঁ মই চেক কৰি ৰাখোঁ কিন্তু মই যোৱা পৰহিৰ দিনাখনে মই মানে পলিউশ্যন বাকী কাগজ ৰিনিউৱেল কৰিব লাগিলে পলিউশ্যনো কৰিব লাগে মই পলিউশ্যন কৰাৰ কাৰণে গাছবাৰীত গৈছিলোঁ গাছবাৰীত যাওঁতে মই তাত ল'ৰাজনক ক'লোঁ পলিউশ্যনটো বনাই দিয়া ভাইটি ল'ৰাজনে ক'লে যে কম্পিউটাৰ মাৰি ক'লে যে দাদা আপোনাৰ নামত ফাইন লাগি আছে কিমান টকাৰ ফাইন বোলে 2000 টকাৰ ফাইন কেনেকৈ লাগিল তেতিয়া মোক এখন মানে চালান উলিয়াই দিলে চালানখন মই দেখা পালোঁ যে মোৰ গোলাঘাটত মানে মোৰ গাড়ী যোৱা বুলি ফাইন কাটিছে কিন্তু মোৰ গাড়ীটো গোলাঘাটত যোৱা নাই মোৰ গাড়ী ঘৰতে থাকে মই ঘৰত খেতি বাতি কাম কৰোঁ মোৰ খেতি বাতিৰ কাম আছে মোৰ ঘৰ মানে তামুলপুৰ জিলাৰ গোৰেশ্বৰ মিউনিচিপালিটি 3 নম্বৰ ৱাৰ্ডত মোৰ ঘৰ মই এই গাড়ীখনৰ যিহেতু মই কাগজ পাতি চেক কৰি ৰাখোঁ মই গম পালোঁ কিন্তু এতিয়া মই গোলাঘাটত কেনেকৈ মোৰ কাটিলে ফাইন আৰু গোলাঘাটত মোৰ স্পীড লিমিটত ফাইন কাটিছে গাড়ী এখনৰ স্পীড লিমিট কিমান থাকে মই সেইটো নাজানো কিন্তু গোলাঘাটত যে ফাইন কাটিলে মই তাৰ কাৰণে মই এই মানে ৰিচিপ্টটো লৈ মই গৈছিলোঁ আমাৰ গোৰেশ্বৰ থানাৰ আমাৰ মানে অচি ছাৰকো লগ কৰিলোঁ ছেকেণ্ড অচি ছাৰকো লগ কৰিলোঁ তেওঁলোকেও মোক ভাল উত্তৰ দিব পৰা নাই মানে ভাল এটা বুজাই দিব পৰা নাই কিন্তু কৈছে আৰু যে আপোনাৰ নামত গাড়ীৰ যদি এনেকুৱা লাগিছে আপুনি গৈছে নেকি গতিকে মই এইটো মই পইচাটোতো কোনোদিনে দিব নোৱাৰোঁ যিহেতু মোৰ গাড়ী যোৱাই নাই আপোনালোকে চাওক গাড়ীখন মোৰ ঘৰত আছে নে মোৰ ঘৰত নাই আপোনালোকে ইনকুৱাৰীও কৰি চাওক মোৰ গাড়ী ক'ৰবাত যায় নেকি গতিকে মই পইচাটোতো দিব নোৱাৰোঁ আৰু এইখন চৰকাৰ এই অসম চৰকাৰৰ এই পুলিচ প্ৰশাসনৰ যে বা পুলিচ প্ৰশাসনৰ পুলিচেই হওক বা পৰিবহণ বিভাগেই হওক এইবিলাকৰ যিটো এটা গাফিলতি মানে তেওঁলোকে আমাক এই মানে সামান্য মানুহবিলাকক ৰাস্তা ঘাটে ওলাব নোৱাৰা কৰিছে মানে গাড়ী ওলালে পইচা দিব লাগে কিন্তু পইচাটো লওক আমাৰ উচিত পইচা লওক কিন্তু কথাটো কি পইচাটোতো মইতো দিব লগা পইচা নহয় মোৰ গাড়ী যোৱা নাই মোৰ বেলেগৰ কথা বেলেগত লগাইছে আৰু মই পইচাটো মই দিব নোৱাৰোঁ আৰু আপোনালোকে যদি এইটো যদি সুব্যৱস্থা নকৰে পৰিবহণ বিভাগে বা আসাম পুলিচে মই কিন্তু বেলেগ চিন্তা কৰিম মই আইনৰ সহায় লোৱাৰ কাৰণে মই চিন্তা কৰিম অভিযোগ মতে চালানখনত আন কেতবোৰ বিসংগতিও ধৰা পৰিছে লক্ষণীয় কথাটো হ'ল যে একে নম্বৰৰ আন এখন পাৱাৰ টিলাৰৰ বাবে গোলাঘাটৰ হালধিবাৰীত ফাইন লগা কথাটো প্ৰদূষণৰ প্ৰমাণ পত্ৰ বনাবলৈ যোৱাৰ সময়তে ধৰা পৰিল এই বৰ্ষৰ মাৰ্চ মাহৰ 4 তাৰিখে গোপাল ৰাজবংশী নামৰ লোকজনৰ বাহনখনে কোনো ভুল নকৰাকৈয়ে এতিয়া জৰিমনা ভৰিবলগীয়াৰ উপক্ৰম হৈছে গোপাল ৰাজবংশী নামৰ লোকজনৰ বাহনখনে কোনো ভুল নকৰাকৈয়ে এতিয়া জৰিমনা ভৰিবলগীয়াৰ উপক্ৰম হৈছে অৱশ্যে বৰ্তমানলৈকে জৰিমনাৰ ধন জমা দিয়া নাই লোকজনে আনহাতে পাৱাৰ টিলাৰৰ ক্ষেত্ৰত কোনো নম্বৰ প্লেট নাথাকে বুলি জানিব পৰা গৈছে এই বিষয়ে গোৰেশ্বৰ আৰক্ষী থানাৰ লগতে গোলাঘাটৰ এগৰাকী পৰিবহণ বিভাগৰ বিষয়ৰ সৈতে কথা পাতোতে গোপাল ৰাজবংশীক জনোৱা হৈছে যে কেতিয়াবা নম্বৰৰ বিসংগতিৰ বাবে বা আন কোনোবাই ভুৱাকৈ উক্ত বাহনৰ নম্বৰ ব্যৱহাৰ কৰি থাকিলে এনে হ'ব পাৰে মোৰ গাড়ীখনৰ চালান তাৰ মানে কি মোৰ গাড়ী গোৰেশ্বৰত ট্ৰেক্টৰ হয় ট্ৰেক্টৰ হয় হয় কেতিয়া
এইটো মোটামুটি মাৰ্চত হয়। মাৰ্চ মাহত হয়। এতিয়া তাৰমানে এই মাৰ্চ মাহৰ এই ষ্টাফে কাটে মানে হয়। আপুনি ডেটটো বাৰু মোৰ তাত দি দিবচোন, বস্তুটো মই চাম। এইটোতো ইয়াৰ পৰা ছাৰ ট্ৰেক্টৰটো মই তাত যোৱা নাই ছাৰ। যোৱা নাই, হয় 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 হয়। এতিয়া চালানটো আপোনাৰ হোৱাটছএপত দিম নেকি ছাৰ? এই কিমান টকা? এইটো 2000 টকাৰ চালান এটা আছে। এই কিবা চাগে নাম্বাৰ ভুল কৰিছে তাত। নহয়, ইণ্টাৰচেপ্টৰে কাটে। ইণ্টাৰচেপ্টৰ কেতিয়াবা নাম্বাৰ ডিটেক্ট কৰা অকণমান মানে গণ্ডগোল হয়। গণ্ডগোল হলে তাহাঁতে কাটিব নালাগে আচলতে। এতিয়া আৰু দিনটো বেছি দিন হৈ গ'ল নহয়, আপুনি ইমান দিনত মোক কৰিও লাভ নহ'ব। মানে কথাটো হ'ল কি ছাৰ, এতিয়া তাৰমানে কি মইতো সেনেকুৱা মোবাইল চোবাইল নচলাও ছাৰ। নহয়, এতিয়া আপুনি মোক তেতিয়াই লগালগ কৰাহেঁতেন মই আপোনাৰ এইটো ৰিকভাৰ কৰাই দিলোহেঁতেন, দিব পাৰোঁ। এতিয়া ইমান দিনৰ পিছত মোৰ ৰিকভাৰ কৰিবলৈ নোৱাৰো নহয়। এতিয়া কি কৰে, তাৰ ব্যৱস্থাটো কি কৰা যাব ছাৰ কওকচোন? সেইটো ৰিকভাৰ নহয় আৰু সেইটো পেমেণ্টে হ'ব পিছত। উল্লেখযোগ্য যে চালানখনত বাহনখনৰ ফটো বা নম্বৰ প্লেটৰ ফটো থাকিব লাগে, যদিও তাত নাই কোনো ধৰণৰ ইমেজ। পৰিবহণ বিভাগৰ এনে বিসংগতিৰ বাবে পূৰ্বেও সৰ্বসাধাৰণ ৰাইজে জ্বলাকলা খাবলগীয়া হৈছে। একে নম্বৰৰ দুখন বাহন কেনেকৈ চলিব পাৰে তাকলৈ সন্দেহৰ সৃষ্টি হৈছে, নে আন কোনোৱে ভুৱা নম্বৰ প্লেট লগাই অনৈতিক কামত লিপ্ত হৈছে। পৰিবহণ বিভাগৰ এনে দায়িত্বহীন কাণ্ডৰ বাবে এতিয়া গোপাল ৰাজবংশী নামৰ লোকজনে এই সমগ্ৰ বিষয়ৰ বাবে আইনৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই এখন মোৰ যিখন এখন চালান, মই এটা 3টা এমেজ থাকে, তাত এটা এমেজো নাই। আৰু তেখেতসকলে যে কেমেৰাত কেনেকুৱা ধৰণৰ কেমেৰাত এইটো ফাইন কাটিলে, আৰু ফাইন কাটিলে মই জানাততো গাড়ীৰটো পিকচাৰটো থাকিব লাগে, মই সেইটোও দেখা নাই। নাম্বাৰ প্লেটটো থাকিব লাগে, নাম্বাৰ প্লেটটো মই ইয়াত দেখা নাই। গতিকে এই পৰিবহণ বিভাগৰ এইটো শুদ্ধ নে অশুদ্ধ নে কি ভেকভনা, তেওঁলোকে কি চাই পেলাই আমাক শাস্তি দি আছে? এতিয়া মই বিচাৰোঁ পৰিবহণ বিভাগৰ এহঁতৰ মানে এখেতসকলৰ মানে কোনো ধৰণৰ ভাল পদক্ষেপ নাই। এখেতসকলে তাৰমানে ভাল মানুহক চাকৰি দিয়া নাই। এক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।